এয়া কেৰাহী পাতি দিছোঁ। আচলতে কেৰাহীটোত পুৰি বনাইছিলোঁ, ধোৱা নাই আৰু তেলখিনি হেৰি কৰি গৈছে পুৰি বনাই। এয়া পনীৰ, এয়া ফ্ৰাই কৰি লওঁ। পনীৰৰ ৰেচিপি এটা আজি চাব আশা কৰিছোঁ, ভাল পাব চাই। এপোৱা পনীৰ হয়, এপোৱাতকৈ অলপ বেছিয়ে দি দিছে আৰু পনীৰটো ষ্টাৰ্ট কৰোঁ বনোৱা। থেংক ইউ ফৰ ৱাচিং। গোটেই ভিডিঅ'টো চাব বুলি আশা কৰি লাইক এণ্ড ছাবস্ক্ৰাইব প্লিজ। এইখিনি বিলাহী গুটিবোৰ পেলাই গোটাকৈ ধুই গুটিবোৰ পেলাই আকৌ ধুই মেলি ৰাখিছোঁ, মানে কালাৰটো আৰু সোৱাদৰ কাৰণে। আৰু এই পিঁয়াজখিনি গুড়ি কৰি ল'ম। এইটোতে গুড়ি কৰি ল'ম। এতিয়া এইটোত গুড়ি কৰি ল'ম প্ৰথমতে পিঁয়াজখিনি, তাৰপিছত বিলাহীখিনি। জলকীয়াও দিম, শুকান জলকীয়া, আৰু মছলা চছলা দিম, নহৰুও দিম, আদা নহৰু দিম। গুড়ি কৰি ল'লোঁ। চপাৰখনত ভাজি ল'ম আৰু, কাৰণ গোটাকৈ কাটি কাটি দিলে মাংসতহে গলি যায়, পনীৰ চনীৰ তেনেকৈ নগলে, এনেকৈ গলি যাব। আৰু এয়া পনীৰখিনি ভাজি আছোঁ, অলপ ৰঙচুৱাকৈ ভাজি লওঁ, ভাল লাগে তেতিয়া। বগাকৈ দিলেও এটা বেলেগ টেষ্ট, আৰু ৰঙচুৱাকৈ ভাজিলে এটা বেলেগ টেষ্ট। ৰঙচুৱাকৈ ভাজিলে টেষ্টটো অলপ বেছি ভাল হয় মোৰ মতে। মানে কেঁচাকৈ দি দিয়ে নহয় কিছুমানে, গ্ৰেভিটো বনায়। এই দুপিচ ৰাখি দিলোঁ, গুড়ি কৰি দিম। এয়া ভাজি ল'লোঁ লাল কৰি, মানে পূৰা আৰু হেৰি কৰি দিয়া নাই আৰু, তেওঁ লালে হৈছে, এক চাইড লালকৈ ভাজি লৈছোঁ। আৰু নিমখ দিয়ে আছে কেৰাহীত। এতিয়া পিঁয়াজখিনি ভাজি লওঁ। এয়া ৰুটি ল'লোঁ চপৰত, বিলাহীখিনি পিঁয়াজখিনি গুড়িয়ে হৈ দিছিলোঁ, আগতে ভাজি লৈছিলোঁ। বিলাহীখিনি অলপমান তেল দি লওঁ বিলাহীৰ পৰা। সেইবিলাক মানে এই টেঙা বিলাহীটো অলপ কেঁচাকৈ গৈছে যে, হালধি দি দিলোঁ। এইটো জলকীয়াৰ গুড়ি দিম, ইমান হালধি দিব নালাগে। আৰু ভেজ মছলা অলপ আছে, আৰু আছে বাৰু তাতে। এভাৰেষ্ট কোম্পানী, মই এভাৰেষ্টটো বেছি ব্যৱহাৰ কৰোঁ। চিকেন মছলাও দি দিলোঁ, কাৰণ ইয়াত জিৰা থাকে, আৰু গোটা জিৰা অলপো দিম বাৰু। মছলা আৰু অলপ দিম বেলেগ পেকেটতে। এয়া অলপ ধনিয়াৰ গুড়ি দিলোঁ, অ'কে কোম্পানীৰ। 4টা শুকান জলকীয়া, আৰু জলকীয়াৰ গুড়িও দিম অলপ কালাৰ হ'বৰ কাৰণে। বিলাহীবোৰ যিহেতু কেঁচা আছিলে, কেঁচাই বেছি পকি গৈছে, গতিকে ৰংটো একেবাৰে, কাৰণ এইবোৰ লোকেল বিলাহীবোৰ, সেই চালানী ৰঙা বিলাহীবোৰ নাই, সেইবোৰহে বেছি ভাল, কাৰণ এইবোৰ মিঠা থাকে। এইবোৰ টেঙা হয়, এই গুটিবোৰ পেলাই দিছোঁ। কিন্তু এইবোৰ চিকেন বা কিহবাত দি খাবলৈ, দালিত দি খাবলৈ বৰ ভাল। এইটো যিহেতু জ্বলা, সেইকাৰণে বেছি নিদিওঁ, MDS কোম্পানীৰ। এইটো কালাৰ হ'বলৈ হ'লেও জ্বলাটো বেছি কাৰণে বেছি নিদিয়ে, অলপেই দিছোঁ। আদা নহৰুৰ পেষ্ট, এতিয়া খালি গোটা জিৰাখিনি দিব আছে। গোটা জিৰা অকণমান দি দিলোঁ। অকণমান চেনিও দিম, যিহেতু বিলাহীটো টেঙা হেৰি, খুব অকণমান দিছোঁ চেনি। ভালো লাগে অলপ মিঠা টাইপৰ পনীৰটো। সকলোবিলাক দিয়া হৈ গ'ল। আজি ইলাইচি নিদিওঁ আৰু, বেলেগ হেৰি ইলাইচি দালচেনি নিদিওঁ আৰু। অকণমান পানী দি দিওঁ,
পিছতকৈ আৰু দিম আৰু পানী জ্বলিলে তেল যিহেতু খুব কম ব্যৱহাৰ কৰিছোঁ না সেইকাৰণে আৰু বিলাহীটো বেছি অকণমান পানী দি দিলোঁ এনেকৈ অলপমান ভাজাৰ পিছত পনীৰখিনি দিম আৰু দুটুকুৰা পনীৰ ভাঙি দিম এনেই ভাজোঁতে অলপ ভাঙিছে বাৰু যিহেতু চফ্ট পনীৰ মানে ভাল পনীৰ বুলি ভাবিব লাগিব প্ৰেছ কৰি ৰাখোঁতে অলপ হেৰি হ'লেও চফ্ট হয় টাইটকৈ প্ৰেছ কৰি নাৰাখিলেও চফ্ট পনীৰে ভাল লাগে খাই নহৰু জিৰাৰ বিৰাট ধুনীয়া সুগন্ধ আহিছে বিৰাট ধুনীয়া ফ্ৰেগ্ৰেঞ্চ মছলাৰ গুড়ি দিছোঁ এতিয়া পানী দিম আৰু অলপমান তাৰপিছত উতলিব দিম ৰঙালাওৰ লগত বনোৱা নিচিনাহে লাগিছে কাৰণ এই বিলাহীবিলাকৰ ৰংটো অলপ অৰেঞ্জ কালাৰৰ কেঁচাৰ পৰা পকিছে যে বিলাহীবোৰ গেৰুৱা কালাৰৰ মানে দুই এটা হালধীয়া টাইপৰ হৈছিল দুই এটা গেৰুৱা এতিয়া পানী অকণ দিম আৰু অকণকৈ দি থাকিম পানীবোৰ এয়া চাউল আইজোং টাইপৰ চাউল হয় এইটো ধুনীয়াকৈ ধুই পেলাই চালনীত দি ৰাখিছোঁ জৰ্জৰীয়া হ'বলৈ হৈয়ে গ'ল জৰ্জৰীয়া এতিয়া কুকাৰটো ধুনীয়াকৈ ধুই লোৱা আছে চাউলবোৰ দিওঁ তাৰপিছত জোখাৰে পানী দি এই চাউলটো বাঢ়ে বাৰু আৰু 2-3 দিনলৈ ভাল হৈ থাকে চাউলটো মানে ঠাণ্ডা পাতটো ষ্টিম ৰাইচ বনাই দিওঁ আৰু কুকাৰৰ চাউলটোক ষ্টিম ৰাইচে ক'ব লাগিব মানে আমি যিটো মাৰ কাঢ়ি দিওঁ সেইটোহে ষ্টিম ৰাইচ নহয় এইটো ষ্টিম ৰাইচে কৰে আৰু ইমানখিনি পানী দিলোঁ 1.5 ইঞ্চি তাতকৈ বেছি দিলেও একো নহয় খালি ঢাকন হেৰিটো পিছফালৰ হেণ্ডেলটো খুলি থৈ দিব লাগে একদম ঝৰঝৰীয়া হৈ যায় মানে এতিয়া নতুন ধানবোৰ আহি আছেতো গতিকে চাউলবোৰ মানে অলপ একেবাৰে নতুন নহয় মধ্যমীয়া আৰু একদম ধুনীয়াকৈ গুট চাউল হ'ব পনীৰখিনি মই এতিয়া ষ্টিমতে ৰাখিম ঢাকি পেলাই 20 মিনিটমান ৰাখি তাৰপিছত নমাই দিম এতিয়াও খাব পৰাই হৈ গৈছে কিন্তু তথাপিতো দেখাত এনেকুৱা লাগিছে কাৰণ খোৱাৰ কাৰণেতো খুব বেছি অভাৰ তেল দি ৰঙা বা বহুত বেছি জলকীয়া কাশ্মীৰ গুড়া দি কৰিলে নহ'ব আমি নিজৰ পেটলৈহে যাব গতিকে এনেকুৱাই বনাওঁ কাশ্মীৰ গুড়া বাৰু মোৰ শেষ হৈছে বাৰু আনি কালাৰ সেই কদা কাটছিহে কালাৰটো চাই নিজৰ পেটটো বেয়া কৰিব নোৱাৰি থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ হৈ যাবগৈ আৰু 5 মিনিটমানত 10 মিনিটমান এনেকৈ ল' ষ্টিমত হৈ আছে বাই প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব